মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম সপ্তম শ্ৰেণীৰ উন্মেষ 9 নম্বৰ পাঠীৰ প্ৰশ্ন উত্তৰকেইটা। 9 নম্বৰ পাঠীৰ নাম হৈছে তানচেন আৰু হৰিদা। ঠিক আছে, তো আজিৰ এই ভিডিঅ'টিত এই পাঠটিত যিমানকেইটা প্ৰশ্ন দিছে গোটেইকেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ঠিক আছে, তো তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। একেবাৰে ইয়াৰ পৰা একৰ পৰা আৰম্ভ কৰি শেষলৈকে তোমালোকক যিমানকেইটা প্ৰশ্ন দিছে গোটেইকেইটা প্ৰশ্ন উত্তৰ এইটো ভিডিঅ'ত পাই যাবা। ঠিক আছে, আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে মই ডাঙৰ ডাঙৰ প্ৰশ্নবিলাকো দুডু লিখি আনিছোঁ। ঠিক আছে, এটা উত্তৰ একেবাৰে সৰু হয় আৰু এটা অলপ দীঘল হয়। ঠিক আছে, যাৰ ডাঙৰটো লাগে ডাঙৰটো লিখি ল'বা আৰু যাৰ সৰুটো লাগে সৰুটো লিখি ল'বা। ঠিক আছে, আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ কাৰণে কোনকেইটা প্ৰশ্ন বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে, অৰ্থাৎ কোনকেইটাৰ পৰা পৰীক্ষাত প্ৰশ্ন অহাৰ সম্ভাৱনা আছে সেইটো মই তোমালোকক দেখাই দিম। ঠিক আছে, অৰ্থাৎ মই তোমালোকক কমন দিবলৈ চেষ্টা কৰিম। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু গোটেইকেইটা প্ৰশ্নটো লিখি ল'বা। আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকে কিন্তু পাঠটো পঢ়িবা হা। পাঠটোত মেইন 3টা কেৰেক্টাৰ আছে, তানচেন, হৰিদা আৰু আকবৰ। ঠিক আছে, তো পাঠটো পঢ়িবা, খুব এটা ধুনীয়া পাঠ হয় আৰু একেবাৰে সৰু এটা পাঠ হয়। পাঠটো পঢ়িবা তোমালোকে। ঠিক আছে, পাঠটো পঢ়ি বুজি ল'লে তোমালোকে প্ৰশ্ন উত্তৰবিলাক সহজতে বুজি পাবা আৰু মনত ৰাখিব পাৰিবা। ঠিক আছে, অ'কে। এতিয়া চোৱা, ইয়াত তোমালোকক MCQ দিছে কিছুমান। ঠিক আছে, ইয়াত তোমালোকক ইফালে 2টা MCQ দিছে আৰু ইয়াত এটা MCQ দিছে। ঠিক আছে, এইকেইটা কিন্তু পৰীক্ষাখন ইম্পৰ্টেণ্ট হয় হা, পৰীক্ষাত আহিব পাৰে। ঠিক আছে, গতিকে অলপ ধ্যান দিবা, মুখস্থ কৰি পেলাবা আৰু পাঠি যদি তোমালোকে পঢ়ি হেৰি কৰি লোৱা, এবাৰ বুজি লোৱা, তেনেহ'লেতো এইবিলাক এনেই মনত থাকি যাব। হ'লে তোমালোকে কি কাম কৰিবা, তোমালোকে ধুনীয়াকৈ মানে বেছিকৈ প্ৰেক্টিচ কৰিবা, তেনেহ'লে মুখস্থ টাইপ হৈ যাব আৰু। ঠিক আছে, বাকী তোমালোকে পাঠটো পঢ়িবা কিন্তু হা। চোৱা, মোৰ আদেশ পালেও নাহিবনে? এই বাক্যশাৰীত সম্ৰাট আকবৰৰ কি মনোভাৱ প্ৰকাশ পাইছে? চোৱা, এই বাক্যশাৰীত প্ৰকাশ পাইছে অহংকাৰী ভাৱ লগতে কৰ্তৃত্বৰ ভাৱ। ঠিক আছে, বিনয়ৰ ভাৱ কিন্তু প্ৰকাশ পোৱা নাই। ঠিক আছে, অ'কে। গতিকে ক আৰু খ দুয়োটাই শুদ্ধ। ঠিক আছে, অৰ্থাৎ অহংকাৰী ভাৱো প্ৰকাশ পাইছে লগতে কৰ্তৃত্বৰ ভাৱো প্ৰকাশ পাইছে। ঠিক আছে, গতিকে এইটো শুদ্ধ হয়, ঘটো শুদ্ধ হয়। ঠিক আছে, গতিকে তোমালোকে এই গ বৃত্তটো এইদৰে ধুনীয়াকৈ পূৰ কৰি পেলাবা। হ'ব, ঠিক আছে। তো তাৰপিছত চোৱা কি দিছে, সেয়া তোমালোকক কৈছে আকবৰ আৰু তানচেনে আশ্ৰমৰ পৰ্ণকুটীৰলৈ খোজকাঢ়ি কিয় গৈছিল বুলি তুমি ভাবা? চোৱা, আকবৰ আৰু তানচেনে হৰিদাসৰ লগ ধৰিবৰ কাৰণে বা হৰিদাসৰ লগত সাক্ষাৎ কৰিবৰ কাৰণে কি কৰিছিল, গোদাৰে গড়ৰ পৰা ওলাই গৈছিলে আৰু ৰাজমহলৰ পৰা। ঠিক আছে, কিন্তু হৰিদাসৰ আশ্ৰম পোৱাৰ আগতে তেওঁলোকে গোড়াৰ পৰা নামি খোজকাঢ়ি গৈছিলে। কিয় গৈছিলে? হৰিদাসৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ বাবে। ঠিক আছে, বাকী ইয়াত যিকেইটা দিছে হৰিদাসৰ আশ্ৰমত গোড়াৰ প্ৰৱেশ নিষেধ, গোড়াৰ বাগৰ লগা বাবে, গোড়াত উঠি যাব পৰাকৈ পথ সুচল নাছিল বাবে, এইবিলাক কিন্তু ভুল হয়। ঠিক আছে, তোমালোকে যদি পাঠটো পঢ়া তেনেহ'লে দেখিবা যে তানচেনতো গুৰু আছিলে হৰিদা, লগতে তানচেনে হৰিদাসৰ কথা এনেকৈ আকবৰক কৈছিলে, আকবৰ নিজে মানে গোড়াৰ পৰা নামি খোজকাঢ়ি হৰিদাসক লগ কৰিবলৈ গৈছিলে। ঠিক আছে, অ'কে। তো তোমালোকে এইটো শুদ্ধ হয় বুলি লিখিবা, হৰিদাসৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ বাবে। ঠিক আছে, অৰ্থাৎ আকবৰ আৰু তানচেন দুয়োজনেই হৰিদাসক বৰ সন্মান কৰিছিল। ঠিক আছে, কাৰণ তেওঁ সন্মানৰ পাত্ৰই আছিলে। ঠিক আছে, তেওঁৰ এই দুনিয়াৰ মোহ মায়াৰ প্ৰতি কোনো লোভ নাই। ঠিক আছে, ধন সম্পত্তিৰ প্ৰতি কোনো লোভ নাই, ফেমাছ হোৱাৰ প্ৰতি তেওঁৰ কোনো লোভ নাই। ঠিক আছে, তো এতিয়া ইয়াত চোৱা, ইয়াত তোমালোকক দিছে হৰিদাসে ৰাজধানীৰ পৰা আঁতৰত এটি পৰ্ণকুটীৰত বাস কৰিছিল কাৰণ, ইয়াত চোৱা এইটো শুদ্ধ হৈ যাব হা। বাকী যিকেইটা আছে, ৰাজধানীখন তেওঁৰ পচন্দ নাছিল, এইটো অশুদ্ধ। আকবৰলৈ তেওঁ ভয় কৰিছিল, অশুদ্ধ। ওপৰৰ এটাও নহয়, এইটো শুদ্ধ, কিন্তু এইটো শুদ্ধ হ'ব হা। তেওঁৰ সমাজত খ্যাতি পাবলৈ হাবিয়াস নাছিল। ঠিক আছে, অ'কে, অৰ্থাৎ তেওঁ মানে ফেমাছ হ'ব বিচৰা নাছিলে। ঠিক আছে, তেওঁ মানে নিজৰ মাজতেই হেপী আছিলে। ঠিক আছে, আৰু তেওঁ মানে ঈশ্বৰে যি আদেশ কৰিছিলে সেইটোৱেই কৰিছিলে। ঠিক আছে, অ'কে, আৰু তেওঁৰ এই দুনিয়াৰ মোহ মায়াৰ প্ৰতি কোনো ধৰণৰ লোভ নাছিলে, ধন সম্পত্তিৰ প্ৰতি কোনো লোভ নাছিলে, ডাঙৰ মানুহ হোৱাৰ কোনো ইচ্ছা নাছিলে। ঠিক আছে, অ'কে, তো এইটো শুদ্ধ হৈ যাব খটো। গতিকে তোমালোকে এই খ বৃত্তটো পূৰ কৰি পেলাবা। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, এতিয়া 2 নম্বৰত দিয়া প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিম। ঠিক আছে, ইয়াত তোমালোকক 1 মাৰ্কৰ কেইটামান প্ৰশ্ন দিছে আৰু গোটেইকেইটা প্ৰশ্ন কিন্তু পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ঠিক আছে, পৰীক্ষাৰ কাৰণে এই প্ৰশ্নকেইটা বহুত ইম্পৰ্টেণ্ট হয়, গতিকে তোমালোকে উত্তৰকেইটা মুখস্থ কৰি পেলাবা। ঠিক আছে, আৰু বাকী 3, 4 এই প্ৰশ্নকেইটাৰ মই দুডু লিখি থৈছোঁ। ঠিক আছে, এটা উত্তৰ একেবাৰে শ্বৰ্ট হয় আৰু এটা অলপ লং হয়। যাৰ শ্বৰ্টটো লাগে শ্বৰ্টটো লিখিবা, যাৰ লংটো লাগে লংটো লিখি ল'বা। ঠিক আছে, এতিয়া ব'লা প্ৰথমে এই 2 নম্বৰ দিয়া প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰি লওঁ। ঠিক আছে, এইকেইটা যিহেতু 1 মাৰ্ক কুৱেশ্যন হয় সেইকাৰণে উত্তৰকেইটা মই একেবাৰে শ্বৰ্ট কৰি লিখিছোঁ। ঠিক আছে, তো চোৱা, 2 নম্বৰৰ ক'ত তোমালোকক দিছে তানচেন কোন আছিল? তানচেন কোন আছিলে? তানচেন আছিলে
মোগল সম্ৰাট আকবৰৰ ৰাজসভাৰ এজন বিখ্যাত সংগীতজ্ঞ ঠিক আছে বা তোমালোকে এইদৰে ক'ব পাৰা যে তানসেন আছিলে হৰিদাসৰ শিষ্য ঠিক আছে কিন্তু এইটো উত্তৰ বেছি সুইটেবল হয় ঠিক আছে ওকে গতিকে তোমালোকে এইদৰে লিখি ল'বা যে তানসেন মোগল সম্ৰাট আকবৰৰ ৰাজসভাৰ এজন বিখ্যাত সংগীতজ্ঞ আছিল ঠিক আছে তো এইদৰে ধুনীয়াকৈ লিখি ল'বা তো 2 নম্বৰৰ খত তোমালোকক দিছে তানসেনৰ গুৰুৰ নাম কি তো তানসেনৰ গুৰুৰ কি নাম আছিল স্বামী হৰিদাস আছিল হয়নে গতিকে তোমালোকে উত্তৰত লিখিবা তানসেনৰ গুৰুৰ নাম আছিল স্বামী হৰিদাস ঠিক আছে তো এইদৰে ধুনীয়াকৈ লিখি ল'বা আৰু যাৰ একেবাৰে শৰ্টকৈ লাগে তেওঁলোকে এইদৰে লিখিব পৰা স্বামী হৰিদাস আৰু মই তোমালোকক ক'ম যে তোমালোকে এইদৰে লিখিবা ঠিক আছে এক মাৰ্কৰ কুৱেশ্যন হয় আৰু এটা সম্পূৰ্ণ বাক্যত লিখা হৈছে এইদৰে তোমালোকে লিখিবা ইয়াত আৰু সৰু কৰিব নালাগে ঠিক আছে ওকে তো এতিয়া গত তোমালোকক দিছে পাঠটোত কাৰ প্ৰতি হৰিদাসৰ আত্মসমৰ্পণৰ ভাৱ প্ৰকাশ পাইছে কাৰ প্ৰতি পাইছে বাৰু ভগৱানৰ প্ৰতি পাইছে ন অৰ্থাৎ ঈশ্বৰৰ প্ৰতি পাইছে ঠিক আছে তেওঁ ঈশ্বৰৰ বাহিৰে বাকি কাৰো কথা নুশুনে ঠিক আছে তেওঁৰ ফেমাছ হোৱাৰ ইচ্ছা নাই ঠিক আছে এই পৃথিৱীখনৰ মোহ মায়াৰ প্ৰতি তেওঁৰ কোনো লোভ নাই ঠিক আছে তেওঁ সৰু এটা আশ্ৰমত থাকে ঠিক আছে আৰু তাত তেওঁ ঈশ্বৰে যি আদেশ কৰে ঠিক আছে হেয়াই কৰে আৰু মানুহৰ কোনো ধৰণৰ আদেশটো নামানে ঠিক আছে ওকে তো তোমালোকে উত্তৰত লিখিবা যে পাঠটোত ঈশ্বৰৰ প্ৰতি স্বামী হৰিদাসৰ আত্মসমৰ্পণৰ ভাৱ প্ৰকাশ পাইছে ঠিক আছে কাৰ প্ৰতি ঈশ্বৰৰ প্ৰতি অৰ্থাৎ ভগৱানৰ প্ৰতি আৰু ঠিক আছে ঘট চোৱাচোন ঘট তোমালোকক দিছে কি শাস্ত্ৰ মহাসাগৰৰ নিচিনা তোমালোকে উত্তৰত লিখিবা সংগীত শাস্ত্ৰ মহাসাগৰৰ নিচিনা ঠিক আছে ওকে যাৰ একেবাৰে শৰ্টকৈ লাগে তেওঁলোকে এইদৰে লিখিলে হ'ব যে সংগীত শাস্ত্ৰ ঠিক আছে আৰু মইতো তোমালোকক ক'ম যে তোমালোকে গোটেইখিনি লিখিবা ঠিক আছে এটা সম্পূৰ্ণ বাক্যত লিখিবা উত্তৰটো ঠিক আছে বেছি দীঘল নহয়তো ন এটা সম্পূৰ্ণ বাক্যত লিখিবৰ কাৰণে চেষ্টা কৰিবা অৰ্থাৎ এইদৰে যে সংগীত শাস্ত্ৰ মহাসাগৰৰ নিচিনা তাৰপিছত অংক তোমালোকক দিছে হৰিদাসৰ সাক্ষাৎ পাবলৈ তানসেন আৰু আকবৰ কেনেকৈ গৈছিল বাৰু প্ৰথমে তেওঁলোকে ঘোঁৰাৰে গৈছিলে ঠিক আছে অৰ্থাৎ ৰাজমহলৰ পৰা ঘোঁৰাৰে ওলাইছিলে ঠিক আছে দুজনে দুটা ঘোঁৰা লৈছিলে কিন্তু হৰিদাসক সাক্ষাৎ কৰা আগমুহূৰ্তত অৰ্থাৎ হৰিদাসৰ আশ্ৰম পোৱাৰ আগমুহূৰ্তত তেওঁলোকে কি কৰিছিলে ঘোঁৰাৰ পৰা নামি খোজকাঢ়ি গৈ পিনে হৰিদাসক সাক্ষাৎ কৰিছিলে ঠিক আছে গতিকে তোমালোকে উত্তৰটো এইটো লিখিবা যে হৰিদাসৰ সাক্ষাৎ পাবলৈ সম্ৰাট আকবৰ আৰু তানসেনে প্ৰথমে ঘোঁৰাত উঠি গৈছিল আৰু আশ্ৰমৰ ওচৰ পাই ঘোঁৰা এৰি খোজকাঢ়ি তেওঁৰ পৰ্ণকুটীৰত উপস্থিত হৈছিল ঠিক আছে তেওঁলোকে এনে কিয় কৰিছিল তাৰমানে তেওঁলোকে কিয় খোজকাঢ়ি গৈছিলে কাৰণ তেওঁলোকে হৰিদাসক সন্মান কৰাৰ উদ্দেশ্যে এনে কৰিছিলে ঠিক আছে ঘোঁৰাৰ পৰা নামি খোজকাঢ়ি গৈ পিনে হৰিদাসৰ লগ ধৰিছিলে ঠিক আছে ওকে গতিকে এইটো ধুনীয়াকৈ তোমালোকে লিখি ল'বা ঠিক আছে ওকে তো ছাত্ৰ ছাত্ৰীসকল এতিয়া প্ৰথম শ্বট চোৱাচোন প্ৰথম শ্বট তোমালোকক দিছে সম্ৰাট আকবৰে নিজে কিয় হৰিদাসক বিচাৰি গৈছিল তো তোমালোকে উত্তৰত লিখিবা যে কাৰণ হৰিদাস ৰাজসভালৈ নাহিব বাবে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া 3 নম্বৰত দিয়া প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিম ঠিক আছে এ তোমালোকক মাত্ৰ 3টা প্ৰশ্ন দিছে আৰু গোটেইকেইটা কিন্তু পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে আৰু এই প্ৰশ্নকেইটাৰ মই দুটা উত্তৰ লিখি দিছোঁ এটা একেবাৰে সৰু হয় আৰু এটা অলপ ডাঙৰ হয় ঠিক আছে যাৰ সৰুটো লাগে সৰুটো লিখি ল'বা যাৰ ডাঙৰটো লাগে ডাঙৰটো লিখি ল'বা ঠিক আছে তো চোৱা তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে 3 নম্বৰৰ যে মোৰ আদেশ পালেও নাহিবনে কথাষাৰ কোনে কাক আৰু কি প্ৰসংগত কৈছিল ঠিক আছে কথাষাৰ কৈছিলে আকবৰে কাক কৈছিলে তানসেনক কৈছিলে ঠিক আছে কি প্ৰসংগত কৈছিলে তোমালোকে হেতু ইয়াত পাই যাবা চোৱা কথাষাৰ সম্ৰাট আকবৰে তানসেনক কৈছিল তাৰপিছত তোমালোকে প্ৰেগাপ চেঞ্জ কৰি লিখিবা যে গুৰু হৰিদাসে সম্ৰাটৰ আদেশ পালেও ৰাজসভালৈ গান গাবলৈ নাহে বুলি তানসেনে কোৱাত আকবৰে আচৰিত হৈ এই কথাষাৰ সুধিছিল ঠিক আছে এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা আৰু যাৰ আৰু সৰুকৈ লাগে তেওঁলোকে লিখি ল'লে হ'ল যে সম্ৰাট আকবৰে তানসেনক কৈছিল তাৰপিছত ব্ৰেকেট চেঞ্জ কৰি তোমালোকে লিখিবা যে সম্ৰাটৰ আদেশ পালেও হৰিদাস নাহে বুলি তানসেনে কোৱাত এই কথাষাৰ সুধিছিল ঠিক আছে তো এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা হ'ব ঠিক আছে তো পৰৱৰ্তী প্ৰশ্নটো চোৱা ইয়াত তোমালোকক দিছে যে তানসেনৰ গানত সন্তুষ্ট হৈ আকবৰে কি সুধিছিল উত্তৰত তানসেনে কি কৈছিল ঠিক আছে তো এইটো প্ৰশ্নটো দুটো লিখি নিছো এইটো হৈছে ডাঙৰ উত্তৰ আৰু এইটো হৈছে সৰু উত্তৰ যাৰ ডাঙৰকৈ লাগে এইটো লিখি ল'বা আৰু যাৰ সৰুকৈ লাগে এইটো লিখি ল'বা তো বলা উত্তৰকেইটা প্ৰথমে পঢ়ো চোৱা ডাঙৰ উত্তৰটো হৈছে সম্ৰাট আকবৰে সুধিছিল যে জগতত তানসেনতকৈ ভাল গান গোৱা
কোনোবা আছেনে উত্তৰত তানসেনে কৈছিল যে তেওঁতকৈও ভাল গান গোৱা তেওঁৰ গুৰু স্বামী হৰিদাস আছে ঠিক আছে ওকে অৰ্থাৎ মানে আকবৰে ভাবিছিল যে তানসেনেই বেষ্ট তানসেনতকৈ ভালকৈ আৰু গান গোৱা মানুহ নাই এই পৃথিৱীখনত ঠিক আছে কিন্তু তানসেনে কৈছিলে যে তানসেনৰ গুৰু হৰিদাস তেওঁতকৈ বহুত ভালকৈ গান গাব পাৰে ঠিক আছে ওকে তো এইটো তোমালোকে লিখি ল'বা আৰু যাৰ সৰুকৈ লাগে এইটো লিখি ল'বা যে আকবৰে সুধিছিল জগতত তানসেনতকৈ ভাল গায়ক আছেনে তানসেনে কৈছিল তেওঁৰ গুৰু স্বামী হৰিদাসে তেওঁতকৈও ভালদৰে গান গায় ঠিক আছে ওকে তো ছাত্ৰছাত্ৰীসকল এতিয়া গত চোৱাচোন গত তোমালোকক দিছে তানসেন মই ইমান দিনে যি ভাবি আছিলোঁ সেয়া আজি ভুল প্ৰমাণিত হ'ল আকবৰে ইমান দিনে কি ভাবি আছিল সেয়া কেনেকৈ ভুল প্ৰমাণিত হ'ল ঠিক আছে তো এইটো প্ৰশ্নটো তোমালোকে এইটো লিখি ল'বা যাৰ ডাঙৰকৈ লাগে আৰু যাৰ ডাঙৰকৈ নালাগে সৰুকৈ লাগে তেওঁলোকে এইটো লিখি ল'বা ঠিক আছে তোমালোকে ডাঙৰ উত্তৰটো প্ৰথমে পঢ়ো চোৱা আকবৰে ভাবি আছিল তানসেনেই আটাইতকৈ শ্ৰেষ্ঠ গায়ক কিন্তু স্বামী হৰিদাসৰ স্বৰ্গীয় গান নিজ কাণেৰে শুনাৰ পিছত তেওঁৰ এই ধাৰণা ভুল প্ৰমাণিত হ'ল যাৰ সৰুকৈ লাগে এইটো ধুনীয়াকৈ তোমালোকে লিখি ল'বা যে আকবৰে ভাবিছিল তানসেনেই বেষ্ট অৰ্থাৎ শ্ৰেষ্ঠ গায়ক হৰিদাসৰ গান শুনি তেওঁৰ এই ধাৰণা ভুল প্ৰমাণিত হ'ল ঠিক আছে তো এইটো ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা ছাত্ৰ-ছাত্ৰীসকল এতিয়া 4 নম্বৰ দিয়া প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰিম ঠিক আছে ইয়াত তোমালোকক 4টা প্ৰশ্ন দিছে আৰু গোটেইকেইটা প্ৰশ্নৰ কাৰণে মই দুটা উত্তৰ লিখি থৈছোঁ ঠিক আছে তো যাৰ ডাঙৰটো লাগে ডাঙৰটো লিখি ল'বা যাৰ সৰুটো লাগে সৰুটো লিখি ল'বা তো চোৱা 4 নম্বৰৰ কত তোমালোকক দিছে তেওঁ হেনো গান গাই গাই বৰষুণ দিয়াব পাৰিছিল জুই জ্বলাব পাৰিছিল এই কথাষাৰৰ অৰ্থ কি হ'ব পাৰে তো এইটো প্ৰশ্নৰ উত্তৰ তোমালোকে এইদৰে ধুনীয়াকৈ লিখিবা যে এই কথাষাৰৰ অৰ্থ হ'ল তানসেনে সংগীতৰ মাধ্যমেদি অসম্ভৱকো সম্ভৱ কৰিব পাৰিছিল তানসেনৰ সংগীতৰ শক্তি ইমান গভীৰ আছিল যে তেওঁৰ সুৰে প্ৰকৃতিৰ ওপৰতো প্ৰভাৱ পেলাব পাৰিছিল ঠিক আছে তো এইদৰে ধুনীয়াকৈ তোমালোকে লিখি ল'বা যাৰ ডাঙৰকৈ লাগে ঠিক আছে আৰু যাৰ সৰুকৈ লাগে তেওঁলোকে এইদৰে ধুনীয়াকৈ লিখি ল'বা যে ইয়াৰ অৰ্থ হ'ল তানসেনৰ সংগীতৰ শক্তি ইমান গভীৰ আছিল যে তেওঁৰ সুৰে প্ৰকৃতিৰ ওপৰতো প্ৰভাৱ পেলাব পাৰিছিল ঠিক আছে পৰাপক্ষে তোমালোকে ডাঙৰটো লিখিবা ঠিক আছে আৰু যদি বেছি অসুবিধা হয় ডাঙৰটো লিখোতে তেনেহ'লে সৰুটো লিখি ল'বা ঠিক আছে ওকে এতিয়া খত চোৱাচোন 4 খত তোমালোকক দিছে হৰিদাস কেনেধৰণৰ ব্যক্তি আছিল তো এইটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে বহুত ইম্পৰ্টেণ্ট হৈ পৰীক্ষাত আহিব পাৰে গতিকে তোমালোকে উত্তৰটো মুখস্থ কৰি পেলাবা ঠিক আছে তো উত্তৰটো তোমালোকে এইদৰে লিখিবা যাৰ যাৰ ডাঙৰকৈ লাগে আৰু যাৰ যাৰ সৰুকৈ লাগে তেওঁলোকে এইদৰে লিখিবা ঠিক আছে তোমালোক প্ৰথমে ডাঙৰটো পঢ়ি চাওঁ স্বামী হৰিদাস এজন সৰল বৈৰাগী আৰু আধ্যাত্মিক মনোভাৱৰ ব্যক্তি আছিল তেওঁ কোনো ৰাজকীয় বিলাসিতা নিবিচাৰি লোকচক্ষুৰ আঁতৰত এটা সৰু পৰ্ণ কুটিৰত থাকি কেৱল ঈশ্বৰৰ বাবেহে গান গাইছিল ঠিক আছে মানে স্বামী হৰিদাসৰ যি প্ৰতিভা আছিলে সেই প্ৰতিভা দেখুৱাই তেওঁ ৰাজমহলত থাকিব পাৰিলেহেঁতেন কিন্তু তেওঁ তেনেকুৱা কৰা নাছিলে ঠিক আছে তেওঁ লোকচকুৰ পৰা আঁতৰত এটা সৰু পৰ্ণকুটিৰত থাকি কেৱল ঈশ্বৰৰ বাবেহে গান গাইছিলে ঠিক আছে ঈশ্বৰৰ আদেশত গান গাইছিলে ঠিক আছে তো যাৰ সৰুকৈ লাগে তেওঁলোকে এইদৰে লিখিবা যে স্বামী হৰিদাস এজন সৰল আৰু আধ্যাত্মিক ব্যক্তি আছিল তেওঁ কেৱল ঈশ্বৰৰ বাবেহে গান গাইছিল ঠিক আছে সৰুকৈ যাৰ যাৰ লাগে এইদৰে লিখি ল'বা ঠিক আছে একেবাৰে সৰুকৈ লিখি থৈছোঁ তো এতিয়া গত চোৱাচোন গত তোমালোকক দিছে সংগীতজ্ঞ হিচাপে হৰিদাস আৰু তানসেনৰ মাজত তুলনা কৰা ঠিক আছে সংগীতজ্ঞ হিচাপে হৰিদাস আৰু তানসেনৰ মাজত তুলনা কৰিব লাগে ওকে তো হৰিদাস আছিলে তানসেনৰ গুৰু ঠিক আছে আৰু তানসেন আছিলে হৰিদাসৰ শিষ্য ঠিক আছে আৰু দুয়োজনেই বহুত ভাল সংগীতজ্ঞ আছিলে ঠিক আছে ওকে কিন্তু তানসেনে ৰাজমহলত সংগীত পৰিৱেশন কৰিছিলে আৰু হৰিদাসে কেৱল ঈশ্বৰৰ বাবেহে গান গাইছিলে বা সংগীত পৰিৱেশন কৰিছিলে ঠিক আছে গতিকে তোমালোকে এইদৰে ধুনীয়াকৈ লিখিবা যে তানসেন আৰু স্বামী হৰিদাস দুয়োজনেই মহান সংগীতজ্ঞ আছিল কিন্তু তেওঁলোকৰ মাজত পাৰ্থক্য আছিল তানসেনে ৰাজসভাত সম্ৰাট আৰু মানুহৰ আমোদ প্ৰমোদৰ বাবে গান গাইছিল আনহাতে তানসেনৰ গুৰু স্বামী হৰিদাসে কোনো ৰাজকীয় সুখ নিবিচাৰি কেৱল ঈশ্বৰৰ বাবেহে গান গাইছিল ঠিক আছে ওকে তো যাৰ ডাঙৰকৈ লাগে এইটো লিখিবা ঠিক আছে আৰু যাৰ সৰুকৈ লাগে তেওঁলোকে এইটো লিখিব লাগিব যে তানসেনে ৰাজসভাত সম্ৰাট আৰু মানুহৰ আনন্দৰ বাবে গান গাইছিল আনহাতে তেওঁৰ গুৰু স্বামী হৰিদাসে কেৱল ঈশ্বৰৰ আৰাধনাৰ বাবেহে গান গাইছিলে ঠিক আছে ওকে এইটো হৈছে তেওঁলোকৰ মাজৰ পাৰ্থক্য ঠিক আছে
ছাত্ৰ ছাত্ৰীসকল এতিয়া ঘৰত চোৱাচোন ইয়াত তোমালোকক দিছে ঈশ্বৰৰ হৃদয়ত থাকি তেওঁক যি কৰিবলৈ কয় তেওঁ তাহেকে কৰে আন কাৰো আদেশলৈ কৰ্ণপাত নকৰে এই কথাষাৰ কোনে কাক কিয় কৈছিল ঠিক আছে এই কথাষাৰ তানসেনে সম্ৰাট আকবৰক কৈছিলে হয়নে ওকে তো তোমালোকে উত্তৰটো এইদৰে লিখিবা যে এই কথাষাৰ তানসেনে সম্ৰাট আকবৰক তেওঁৰ গুৰু স্বামী হৰিদাসৰ প্ৰসংগত কৈছিল আকবৰে হৰিদাসক ৰাজসভালৈ মাতিব বিচৰাত হৰিদাসে কাৰো আদেশ নামানি কেৱল ঈশ্বৰৰ বাবেহে গান গায় বুলি বুজাবলৈ তানসেনে এই কথা কৈছিল ঠিক আছে তো যাৰ যাৰ উত্তৰটো ডাঙৰকৈ লাগে এইদৰে লিখি ল'বা ঠিক আছে এইদৰে ধুনীয়াকৈ লিখি ল'বা যাৰ ডাঙৰকৈ লাগে আৰু যাৰ সৰুকৈ লাগে তেওঁলোকে এইদৰে লিখি ল'লেই হ'ল যে এই কথাষাৰ তানসেনে সম্ৰাট আকবৰক কৈছিল হৰিদাসে কাৰো আদেশ নামানি কেৱল ঈশ্বৰৰ বাবেহে গান গায় বুলি বুজাবলৈ তানসেনে এই কথা কৈছিল ঠিক আছে তো যাৰ সৰুকৈ লাগে এইদৰে লিখি ল'বা আৰু যাৰ ডাঙৰকৈ লাগে তেওঁলোকে এইদৰে লিখি ল'বা ঠিক আছে এইখিনি লিখা প্ৰথমে এতিয়া ইয়াৰ পৰা এইখিনি লিখি লোৱা ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া পাছত চোৱা ইয়াত তোমালোকক দিছে তলত দিয়া শব্দকেইটা বৰ্ণক্ৰমত সজোৱা আৰু অভিধান চাই অৰ্থ বিচাৰি লিখা ঠিক আছে ইয়াত তোমালোকক যে শব্দকেইটা দিছে এইকেইটা বৰ্ণক্ৰমত সজাই লিখিবলৈ দিছে ঠিক আছে তাৰমানে ডিক্সনেৰীত যেনেকৈ শব্দবিলাক সজোৱা থাকে তেনেকৈ সজাই পিনে লিখিবলৈ দিছে ঠিক আছে তো এই শব্দবিলাকৰ যে আদি বৰ্ণবিলাক আছে বা প্ৰথমে থকা আখৰবিলাক যে আছে এইবিলাকো তোমালোকে চাব লাগিব ঠিক আছে চোৱা এই কৰ্ণপাত শব্দটোত আৰম্ভণিত আছে ক গতিকে এই শব্দটো আগত বহিব ঠিক আছে আৰু তাৰপিছত চোৱা খ ক'ত আছে খ এটাটো নাই গ এটাটো নাই ঠিক আছে তো চোৱা তাৰপিছত আছে এই টটো আছে ঠিক আছে গতিকে তাৰপিছত এইটো শব্দ বহিব তাৰকা শব্দটো বহিব ঠিক আছে গতিকে কোনটো শব্দ ক'ত বহিব মই ইয়াত ধুনীয়াকৈ লিখি থৈছোঁ তোমালোকে ইয়াৰ পৰা চাই চাই ধুনীয়াকৈ লিখি ল'ব লাগিব আৰু লগতে অৰ্থবিলাকো লিখিব লাগিব হয়নে অ'কে তো চোৱা বৰ্ণক্ৰম অনুসৰি শব্দবিলাকত যদি তোমালোকে চোৱা তেনেহ'লে দেখিবলৈ পাবা যে এইটো শব্দত ক আছে কৰ পিছত তোমালোকে ত পাবা ঠিক আছে তাৰপিছত দ পাবা তাৰপিছত প পাবা ঠিক আছে ওকে তাৰমানে কৰ পিছততো খ আহে কিন্তু খ থকা শব্দ নাই ঠিক আছে গতিকে খৰ পিছত কি শব্দ আছে মানে আখৰ আছে সেইটো চাব লাগিব ঠিক আছে গ আছে গ থকা শব্দও নাই ঠিক আছে তেনেকৈ আমি ত থকা শব্দটো পাইছোঁ ঠিক আছে তাৰপিছত দ থকা শব্দটো পাইছোঁ তাৰপিছত প থকা শব্দটো পাইছোঁ ঠিক আছে গতিকে তো এইদৰে মই শব্দকেইটা ধুনীয়াকৈ সজাইছোঁ বৰ্ণক্ৰমত ঠিক আছে লগতে অৰ্থবিলাকো লিখি দিছোঁ ঠিক আছে কৰ্ণপাত মানে কাণ দিয়া বা মনোযোগ দিয়া ঠিক আছে ওকে নেক্সট আছে তাৰকা তাৰকা মানে তৰা বা নক্ষত্ৰ বুলি তোমালোকে ক'ব পাৰা ওকে নেক্সট আছে দৰবাৰ দৰবাৰ মানে হৈছে ৰাজসভা নেক্সট আছে পৰ্ণকুটিৰ মানে হৈছে পাত আৰু বাঁহেৰে সজা জুপিৰ গড় ঠিক আছে ওকে তাৰপিছত আছে ভজনা মানে হৈছে ভজন নেক্সট আছে মগ্ন মানে হৈছে বিলীন নেক্সট আছে মৰ্যাদা মানে হৈছে সন্মান নেক্সট আছে সমকক্ষ মানে হৈছে সমতুল্য ঠিক আছে এইকেইটা আছিলে শব্দ তো ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে ইয়াত চোৱাচোন 6 নম্বৰত ইয়াত তোমালোকক এটা শব্দত প্ৰকাশ কৰিবলৈ দিছে এইকেইটা ঠিক আছে চোৱা কি কৈছে যে তলৰ বাক্যটো পঢ়া চোৱা পিছে মোতকৈ ভাল গায়ক আছে ওপৰৰ গায়ক শব্দটোৱে গান গোৱা মানুহক বুজাইছে অৰ্থাৎ যিয়ে গান গায় তেওঁ গায়ক হয়নে যিয়ে গান গায় তেওঁ গায়ক বুলি কোৱা হয় হয়নে ওকে এনেদৰে যিয়ে বাদ্য বজায় তেওঁক বাদক বুলি কোৱা হয় এতিয়া তলৰ বাক্যাংশকেইটা একোটা শব্দত লিখা ঠিক আছে তাৰমানে ইয়াত কিছুমান বাক্যাংশ দিয়া আছে আৰু এটা শব্দত প্ৰকাশ কৰিবলৈ দিছে এইবিলাকতো তোমালোকে আগৰ পৰাই কৰি আহি আছা ন ক্লাছ একেবাৰে 2-3 ৰ পৰাই তোমালোকে এইবিলাক পাই আছা ন গতিকে একেবাৰে সহজ হ'ব চোৱা যিয়ে নৃত্য কৰে নৰ্তক যিয়ে ঘোষণা কৰে ঘোষক হ'ব ন যিয়ে পালন কৰে কি হ'ব পালক লিখি দিছোঁ বাৰু মই দেখাই দিম ওকে যিয়ে পালন কৰে পালক যিয়ে সংহাৰ কৰে সংহাৰক হয়নে যিয়ে সাধনা কৰে সাধক হয়নে যিয়ে বিবেচনা কৰে বিবেচক যিয়ে উপাসনা কৰে উপাসক হয়নে তো তোমালোকৰ কাৰণে মই ধুনীয়াকৈ লিখি দিছিলোঁ তোমালোকে এইটো লিখিব লাগিব ঠিক আছে এটা দিয়ে আছে যিয়ে নৃত্য কৰে নৰ্তক ঠিক আছে বা নৃত্যকাৰ বুলি তোমালোকে ক'ব পাৰা যিয়ে ঘোষণা কৰে ঘোষক হয়নে যিয়ে পালন কৰে পালক যিয়ে সংহাৰ কৰে সংহাৰক যিয়ে সাধনা কৰে সাধক যিয়ে বিবেচনা কৰে বিবেচক যিয়ে উপাসনা কৰে উপাসক ঠিক আছে এইদৰে ধুনীয়াকৈ তোমালোকে এইকেইটা লিখি ল'বা ঠিক আছে অলপ জুম কৰি দিছোঁ এতিয়া ধুনীয়াকৈ লিখি লোৱা লিখিলা ঠিক আছে
এতিয়া এক কাম কৰা ছাত্ৰ ছাত্ৰীসকল ইয়াত চোৱা হাতত তোমালোকক দিছে তলৰ শব্দকেইটা ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা ঠিক আছে এই শব্দবিলাক ব্যৱহাৰ কৰি তোমালোকক বাক্য বনাবলৈ দিছে ঠিক আছে একেবাৰে সহজ হ'ব উদ্দীপনা হাবিলা মোহিত কৰ্ণপাত মধুৰ ঠিক আছে ধুনীয়াকৈ মই বাক্য ৰচনা কৰি থৈ দিছোঁ বাৰু চিন্তা কোনো দৰকাৰ নাই ঠিক আছে ওকে তো এতিয়া চোৱা প্ৰথম শব্দটো হৈছে উদ্দীপনা তোমালোকে উদ্দীপনা দি এইদৰে ধুনীয়াকৈ আণ্ডাৰলাইন কৰি পিনে তোমালোকে উদ্দীপনা শব্দটোৰ এটা বাক্য ৰচনা কৰিবা ছাত্ৰ ছাত্ৰীসকলৰ মনত খেলা ধূলাৰ বৰ উদ্দীপনা ঠিক আছে তো তোমালোকে ইয়াত উদ্দীপনা শব্দটো এইদৰে ধুনীয়াকৈ আণ্ডাৰলাইন কৰি দিবা ঠিক আছে নেক্সট আছে হাবিলা তেওঁৰ এজন ভাল শিক্ষক হোৱাৰ হাবিলাস আছিল ঠিক আছে হাবিলাস মানে প্ৰচুৰ ইচ্ছা আৰু ঠিক আছে তো এই হাবিলা শব্দটো যেহেতু ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা হৈছে গতিকে হাবিলা শব্দটো তোমালোকে আণ্ডাৰলাইন কৰি দিবা বাক্যটোত ঠিক আছে ওকে নেক্সট আছে মোহিত সুন্দৰ দৃশ্যটো দেখি সকলো মোহিত হ'ল ঠিক আছে যেহেতু মোহিত শব্দটো ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা হৈছে সেইটো কাৰণে মোহিত শব্দটো তোমালোকে আণ্ডাৰলাইন কৰিবা ঠিক আছে নেক্সট আছে কৰ্ণপাত ওকে সদায় ভাল আৰু সৎ উপদেশত কৰ্ণপাত কৰিব লাগে অৰ্থাৎ মনোযোগেৰে শুনিব লাগে ঠিক আছে অৰ্থাৎ কাণসাৰ দিব লাগে আৰু ওকে অৰ্থাৎ ধ্যান দিব লাগে ঠিক আছে নেক্সট আছে মধুৰ ফুলৰ গোন্ধটো বৰ মধুৰ ঠিক আছে তো এইদৰে ধুনীয়াকৈ তোমালোকে বাক্য ৰচনা কৰিবা ঠিক আছে তো ইয়াত যদি তোমালোকে চোৱা দেখিবলৈ পাবা আমি ভাষা অধ্যয়ন পালোঁ হয়নে তো ভাষা অধ্যয়নত তোমালোকক দিছে তলত দিয়া বাক্যবোৰ পঢ়ি আস্তনা শব্দবোৰত কি শব্দ বিভক্তি যোগ হৈছে লিখা ঠিক আছে তো এই যে আস্তনা শব্দবিলাক আছে এই শব্দবিলাকত কি বিভক্তি যুক্ত হৈছে তোমালোকক লিখিবলৈ কৈছে চোৱা হৰিদাহে ইয়াত এ বিভক্তি চিহ্নটো যোগ হৈছে হয়নে ইয়াত চোৱা ঈশ্বৰৰ ইয়াত ৰ বিভক্তি চিহ্নটো যোগ হৈছে হয়নে মানুহৰ পৰা ইয়াত পৰা বিভক্তি চিহ্নটো যোগ হৈছে ঠিক আছে ইয়াত আছে চোৱা হৰিদাহৰ ইয়াত ৰ বিভক্তি চিহ্নটো যোগ হৈছে ঠিক আছে তেনেকৈ চোৱা তানচেনে ইয়াত এ যোগ হৈ আছে ঠিক আছে চোৱা আকবৰক ইয়াত ক যোগ হৈ আছে নেক্সট আছে চোৱা ইয়াত আছে পৰা ৰাজধানীৰ পৰা ইয়াত পৰা বিভক্তি চিহ্ন যোগ হৈ আছে ঠিক আছে ইয়াত চোৱা পৰ্ণকুটিৰত ইয়াত ত যোগ হৈ আছে হয়নে ইয়াত চোৱা ইয়াত ৰ আছে গুৰুৰ ইয়াত লত ঐকে লৈ আছে হয়নে ইয়াত চোৱা ক আছে আকবৰক ইয়াত আছে ইংগিতেৰে ৰতিকে ৰে আছে ইয়াত ঠিক আছে তো এই যে চিহ্নবিলাক তোমালোকে পাইছা এই চিহ্নবিলাক কি বিভক্তি আণ্ডাৰত পৰে তোমালোকে জানানে তো চোৱা এইটোৰ কাৰণে মই উত্তৰটো লিখি থৈছোঁ ঠিক আছে তোমালোকে ইফালে শব্দবিলাক লিখিব লাগিব আৰু প্ৰথমে বিভক্তি চিহ্ন লিখি তাৰপিছত তেনেকৈ প্ৰথম বিভক্তি দ্বিতীয় বিভক্তি তৃতীয় বিভক্তি পঞ্চম বিভক্তি ষষ্ঠী বিভক্তি তেনেকৈ লিখিব লাগিব চোৱা সাগৰৰ পৰা ইয়াত বিভক্তি চিহ্নটো হৈছে পৰা এইটো হৈছে পঞ্চমী বিভক্তি ঠিক আছে মই অলপ জুম কৰি দিওঁ ঠিক আছে এটা এটা দেখাই থাকোঁ তেনেহ'লে তোমালোকে ভালকৈ বুজি পাবা ঠিক আছে অ'কে হৈছে ঠিক আছে তানচেনে ইয়াত চোৱা এ প্ৰথম বিভক্তি ঠিক আছে তানচেনে ইয়াত বিভক্তি চিহ্নটো হৈছে এ ঠিক আছে প্ৰথম বিভক্তি হয় ৰাজধানীৰ পৰা ইয়াত পৰা পঞ্চমী বিভক্তি ঠিক আছে নেক্সট আছে আকবৰক ক চতুৰ্থী বিভক্তি ঠিক আছে এতিয়া ইফালে চোৱা এইটো বক্সত চোৱা ইফালে পদকেইটা লিখিব লাগে ইফালে বিভক্তি লিখিব লাগিব ঠিক আছে ঈশ্বৰৰ ৰ ষষ্ঠী বিভক্তি দিয়া আছে নেক্সট আছে হৰিদাসৰ যেহেতু ৰ পোৱা গৈছে ন ৰটো ষষ্ঠী বিভক্তিৰ আণ্ডাৰত আহিব ন নেক্সট আছে আকবৰক ক চতুৰ্থী বিভক্তি নেক্সট আছে পৰ্ণকুটিৰত ত সপ্তম বিভক্তি ঠিক আছে নেক্সট আছে ওচৰলৈ লৈ চতুৰ্থী বিভক্তি নেক্সট আছে ইংগিতেৰে ৰে তৃতীয় বিভক্তি ঠিক আছে হ'ল এতিয়া ঠিক আছে যদি হৈ গ'ল আশা কৰোঁ তোমালোকে ধুনীয়াকৈ বুজি পাইছা ঠিক আছে অ'কে এতিয়া ছাত্ৰ ছাত্ৰীসকল 9 নম্বৰত চোৱা এই তোমালোকক দিছে তলত দিয়া বাক্যকেইটাত উপযুক্ত শব্দ বিভক্তি যোগ কৰি শুদ্ধকৈ লিখা ঠিক আছে তো চোৱা এইবিলাকত অলপ অলপ ভুল আছে ঠিক আছে ভুলবিলাক তোমালোকে শুদ্ধ কৰি লিখিবলৈ দিছে ঠিক আছে তো চোৱা ইয়াত কৈছে তানচেন আকবৰ ৰাজসভাৰ গায়ক আছিল ঠিক আছে তো এইটো হ'ব তানচেন আকবৰৰ ঠিক আছে তানচেন আকবৰৰ ৰাজসভাৰ গায়ক আছিল নেক্সট আছে মই আজি সোণাপুৰ যাম মই আজি সোণাপুৰলৈ যাম ঠিক আছে ইয়াত লৈকে লৈ এটা বহিব ঠিক আছে বিভক্তি তোমালোকে বহাব লাগিব হয়নে নেক্সট আছে গীতা চোলাটো নতুন নহয় গীতাৰ চোলাটো নতুন নহয় ইয়াত ৰ এটা লগ লাগিব হয়নে গীতাৰ চোলাটো নতুন নহয় ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ বাছ
যাম ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ বাছেৰে যাম ইয়াত প্ৰত্যেকে ৰে এটা লগ লাগিব হয়নে নেক্সট আছে মোৰ বন্ধু ৰুবুলৰ গড় শিৱসাগৰত ইয়াত তো এটা লগ লাগিব হয়নে তো ছাত্ৰ ছাত্ৰীসকল এইকেইটা মই ধুনীয়াকৈ তোমালোকৰ কাৰণে লিখি থৈছিলোঁ তোমালোকে এইদৰে লিখিব লাগিব ঠিক আছে 9 নম্বৰ কেইটা তোমালোকে এইদৰে লিখিবা তোমালোকে ইয়াত লিখিবা তানসেন আকবৰৰ ৰাজসভাৰ গায়ক আছিল ঠিক আছে ইয়াত তোমালোকে লিখিবা মই আজি সোণাপুৰলৈ যাম ইয়াত লিখিবা গীটাৰ চুলাটো নতুন নহয় ইয়াত লিখিবা ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ বাছেৰে যাম ইয়াত লিখিবা মোৰ বন্ধু ৰুবুলৰ গড় শিৱসাগৰত তোমালোকৰ যোনে যোনে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এইদৰে সাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টোত লাইক এটা কৰি দিবা ঠিক আছে আৰু ইয়াত তোমালোকে ক্লিক কৰি ধুনীয়া এটা কমেন্ট কৰিবা ঠিক আছে আৰু তোমালোকৰ কিবা সুধিব লগা থাকিলে সুধিবা ঠিক আছে ওকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যদি সাবস্ক্ৰাইব কৰি লোৱা তেনেহলে একেবাৰে ক্লাস 12 লৈকে একেবাৰে বিনামূল্যত পঢ়িব পাৰিবা ঠিক আছে একেবাৰে বিনামূল্যত ঠিক আছে ওকে হেতু কাৰণে তোমালোকে চেনেলটো ধুনীয়াকৈ সাবস্ক্ৰাইব কৰি ল'বা ওকে তো ছাত্ৰ ছাত্ৰীসকল এতিয়া ইয়াত চোৱা দহত চোৱা কি কৈছে তোমালোকক ইয়াত তোমালোকক কৈছে তোমালোকে ইতিমধ্যে আগৰ পাঠটোত তৎসম অৰ্ধ তৎসম আৰু তদ্ভৱ শব্দৰ বিষয়ে পাই আহিছা ঠিক আছে তোমালোকে হেৰি তোমালোকৰ যেটো 8 নম্বৰ চেপ্টাৰ আছে হেতুৰ ভিডিও চাইছানে হেতুৰ ভিডিও তৎসম তদ্ভৱ আৰু অৰ্ধ তৎসম শব্দ বিষয়ে ধুনীয়াকৈ দিয়া আছে ঠিক আছে আৰু মই তাত তোমালোকক বুজাই দিছো হেতু ভিডিও যদি তোমালোকে চোৱা নাই তেনেহলে প্লেলিষ্টৰ পৰা চাই লবা ঠিক আছে ওকে তো চোৱাতে কি কৈছে তলত দিয়া শব্দবোৰৰ পৰা তৎসম অৰ্ধ তৎসম আৰু তদ্ভৱ শব্দবোৰ বাছি উলাই লিখা ঠিক আছে ইয়াত শব্দ কিছুমান দিছে এই শব্দবিলাকত তৎসম শব্দ আছে অৰ্ধ তৎসম শব্দ আছে আৰু তদ্ভৱ শব্দ আছে তো তোমালোকে ইয়াত শব্দকেইটা ইয়াৰ পৰা বিচাৰি উলাই লিখিব লাগে ঠিক আছে ওকে অৰ্থাৎ ক্লাসিফিকেশন কৰিব লাগে আৰু ঠিক আছে শ্ৰেণীবিভাজন কৰিব লাগে কোনকেইটা কি শব্দ হয় চোৱা তৎসম শব্দ মানে চোৱা ইয়াত থকা যুক্তকৰ থকা শব্দবিলাক হৈছে তৎসম শব্দ ঠিক আছে এনেকৈ কি চোৱা পত্ৰটো এটা তৎসম শব্দ হয় ঠিক আছে নেক্সট আছে হস্ত এটো এটা তৎসম শব্দ হয় ঠিক আছে এটো এটা তৎসম শব্দ হয় ঠিক আছে তাৰ পিছত চোৱা কি আছে বৰ্ণ ঠিক আছে বৰ্ণটো এটা তৎসম শব্দ হয় নেক্সট আছে স্বৰ্ণ এটো এটা তৎসম শব্দ হয় ঠিক আছে নেক্সট চোৱা কি আছে নেক্সট আছে ভক্তিটো এটা তৎসম শব্দ হয় ঠিক আছে ভক্তি নেক্সট স্নেহ এটো এটা তৎসম শব্দ হয় ঠিক আছে তো চোৱা ইয়াত কি অৰ্ধ তৎসম শব্দ আছে চোৱা হাত পত্ৰ হাত হস্ত বৰ্ণ স্বৰ্ণ কৰম চোৱা কৰ্মটো হৈছে এটা তৎসম শব্দ কিন্তু কৰমটো হৈছে অৰ্ধ তৎসম শব্দ ঠিক আছে ইয়াত তোমালোকে লিখিবা কৰম কৰম ঠিক আছে নেক্সট আছে ধৰমটো এটা অৰ্ধ তৎসম শব্দ ঠিক আছে ধৰম নেক্সট আছে মিতিৰ ঠিক আছে মিতিৰটো এটা অৰ্ধ তৎসম শব্দ মিত্ৰৰ পৰা আহিছে ঠিক আছে মিতিৰ ঠিক আছে বাকি যিকিটা আছে হেকিটা হৈছে তদ্ভৱ শব্দ যেনেকৈ নেকি চোৱা ইয়াত আছে হাত ঠিক আছে হাত তাৰ পিছত আছে কি চোৱা কাণ তাৰ পিছত চোৱাচোন কি আছে আঠ ঠিক আছে এইকেইটা হৈছে তদ্ভৱ শব্দ তো এইকেইটা মই তোমালোকৰ কাৰণে লিখি থৈছিলোঁ তোমালোকে এইদৰে চাই ধুনীয়াকৈ ইয়াৰ পৰা লিখি ল'বা ঠিক আছে যেনেকৈ নেকি চোৱা তৎসমৰ বক্সত বহিব পত্ৰ হস্ত বৰ্ণ স্বৰ্ণ ভক্তি আৰু স্নেহ ঠিক আছে অৰ্ধ তৎসমৰ ঘৰত বহিব কৰম ধৰম মিতিৰ আৰু ইয়াত তোমালোকে লিখিবা হাত কাণ আঠ ছাত্ৰ ছাত্ৰীসকল 11 কত তোমালোকক তৎসম শব্দৰ পৰা কেনেকৈ অৰ্ধ তৎসম শব্দ গঠন কৰা হয় সেই বিষয়ে দিছে ঠিক আছে ইয়াত ধুনীয়াকৈ নিয়মটো দিয়া আছে ঠিক আছে তো তৎসম শব্দৰ পৰা অৰ্ধ তৎসম শব্দ গঠন কৰিব কাৰণে কি কৰিব লাগিব এই যে তৎসম শব্দটো আছে এটো প্ৰথমে ভাঙিব লাগিব তাৰ মানে এই যে যুক্তকটো আছে এটো ভাঙিব লাগিব ঠিক আছে যেনেকৈ কি চোৱা ভক্ত শব্দটোত এই কৈতক্ত যুক্তকটো আছে মানে এটো ভাঙিলে ক আৰু ত পোৱা যাব ঠিক আছে তো ক আৰু ত দুটা ব্যঞ্জন বৰ্ণ পোৱা গৈছে এই ব্যঞ্জন বৰ্ণ দুটাৰ মাজত এটা স্বৰবৰ্ণ বহাব লাগিব ঠিক আছে বেলেগ বেলেগ শব্দৰ ক্ষেত্ৰত বেলেগ বেলেগ স্বৰবৰ্ণ বহিব যেনেকৈ নেকি ইয়াত অ বহিছে ঠিক আছে ভকত হৈছে হয়নে তাৰ পিছত তোমালোকে এটোত চোৱা এটো হৈছে যুক্তক ঠিক আছে তো এই যুক্তকটো ভঙাৰ পিছত ক আৰু ত পোৱা গৈছে হয়নে তো ক আৰু তৰ মাজত ইয়াত চোৱা অ বহোৱা হৈছে কি হৈছে ভকতি ঠিক আছে তাৰ পিছত চোৱা ভগ্নী ইয়াত এটো গয়নগ্নটো হৈছে যুক্তকৰ তো গয়নগ্নক ভাঙিলে গ আৰু ন পোৱা যাব হয়নে গ আৰু নৰ মাজত চোৱা ইয়াত হস্যই যেটো স্বৰবৰ্ণ আছে এটো বহোৱা হৈছে ঠিক আছে বহাই পিনে ভগিনী শব্দটো গঠন কৰা হৈছে ঠিক আছে তো বাকি কেইটা তোমালোকে ইয়াৰ পৰা চাই
দেখি লোৱা ঠিক আছে শিকি লোৱা কেনেকৈ একচুৱেলি তৎসম শব্দৰ পৰা অৰ্ধতম শব্দ গঠন কৰা হয় একেবাৰে সহজ অনলি যুক্তকটো ভঙি মাজতে এটা স্বৰবৰ্ণ বহাব লাগিব আৰু ঠিক আছে কিন্তু যিকোনো স্বৰবৰ্ণ তোমালোকে বহাব নোৱাৰিবা ঠিক আছে তো হেতুৰ লগত যেটো মিল খায় হেতু বহাব লাগিব আৰু ওকে ঠিক আছে এতিয়া খত চোৱা ইয়াত তোমালোকক কিছুমান তৎসম শব্দ দিয়া আছে আৰু এই তৎসম শব্দবিলাকৰ পৰা যদি অৰ্ধতম শব্দ গঠন কৰা হয় তেনেহলে কি শব্দ পোৱা যাব সেই শব্দবিলাকো ইয়াত দিয়া আছে ঠিক আছে আৰু মাজত তোমালোকক সৰলীকৰণ প্ৰক্ৰিয়াটো লিখিবলৈ দিছে ঠিক আছে অৰ্থাৎ তৎসম শব্দক অৰ্ধতম শব্দলৈ ৰূপান্তৰিত কৰা যেটো হেৰি আছে প্ৰক্ৰিয়া আছে হেতু তোমালোকক লিখিবলৈ দিছে ঠিক আছে ওকে তো চোৱা জন্ম শব্দটোত এই নৈমন্মটো হৈছে যুক্তাক্ষৰ তো এটো ভাঙিব লাগিব হয়নে জন্ম ন যুগ্ম নৈমন্ম ঠিক আছে তো ন আৰু ম দুটা ব্যঞ্জন বৰ্ণ এই ব্যঞ্জন বৰ্ণ দুটাৰ মাজত এটা স্বৰবৰ্ণ বহাব লাগিব আৰু হেতু ইয়াত অবহোৱা হৈছে যেহেতু জনম হয় ন গতিকে তোমালোকে লিখিব লাগিব ইয়াত জনম জন অ ম জনম ঠিক আছে নেক্সট আছে কৰ্ম ইয়াত ৰৈমৰ্মটো হৈছে যুক্তাক্ষৰ এটো ভাঙিলে হ'ব ৰ যুগ ম ঠিক আছে ৰ আৰু ম ব্যঞ্জন বৰ্ণ দুটাৰ মাজত ইয়াত বহোৱা হৈছে অ ঠিক আছে কৰম তাৰপিছত এটো তৈনত ন এটো ভাঙিলে হ'ব ত আৰু ন ঠিক আছে ত আৰু ন দুটা ব্যঞ্জন বৰ্ণ এই দুটাৰ মাজত ইয়াত অ বহোৱা হৈছে অ বহাই পিনে এই যতন শব্দটো গঠন কৰা হৈছে ঠিক আছে বাকি এটা তোমালোকে ইয়াৰ পৰা চাই লিখি লোৱা ইয়াত হস্যি বহোৱা হৈছে ঠিক আছে ইয়াত তৈৰত্ৰটো ভঙাৰ পিছত তৰ ৰ পোৱা গৈছে মাজত হস্যি বহোৱা হৈছে তাৰপিছত মিতি শব্দটো গঠন হৈছে ইয়াত চোৱা মুক্তি এইটো শব্দ ভাঙিলে কি হ'ব ক যুক্ত হ'ব আৰু ঠিক আছে তো ক আৰু ত এইটো দুটা ব্যঞ্জন বৰ্ণ হয়নে এই ব্যঞ্জন বৰ্ণ দুটাৰ মাজত হস্যু বহোৱা হৈছে ঠিক আছে মুকুতি ওকে নেক্সট আছে স্মৰণ তো ইয়াত চোৱা এই শব্দটো যদি মানে এই যুক্তকটো ভাঙিলে দন্তীয় যোগ ম হ'ব ঠিক আছে তো দন্তীয় আৰু ম এই দুটো হৈছে ব্যঞ্জন বৰ্ণ এই ব্যঞ্জন বৰ্ণ দুটাৰ মাজত ইয়াত হস্যু বহোৱা হৈছে ঠিক আছে তো হস্যু হোৱাৰ পিছত কি হৈছে হুমৰণ হৈছে ঠিক আছে অৰ্থাৎ স্মৰণৰ পৰা হুমৰণ গঠন হৈছে ওকে তো এইদৰে ধুনীয়াকৈ তোমালোকে চাইছে লিখি ল'বা ইয়াত যদি মোৰ হেণ্ডৰাইটিং দৰাত কিবা অসুবিধা হৈছে তেনেহ'লে মই স্ক্ৰীনত দি দিছোঁ স্ক্ৰীনৰ পৰা চাইছে তোমালোকে লিখি ল'ব পাৰা ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল এতিয়া ইয়াত চোৱা বাৰত তোমালোকক কিছুমান তৎসম শব্দ দিছে এই শব্দবিলাকৰ পৰা কেনেকৈ তদ্ভৱ শব্দ গঠন কৰা হয় সেই বিষয়ে দিছে ঠিক আছে তো তৎসম শব্দৰ পৰা তদ্ভৱ শব্দ গঠন কৰিবৰ কাৰণে এই যুক্তকৰবিলাক ভাঙিব লাগিব ঠিক আছে তো যুক্তকৰ ভঙাৰ পিছত দুটা ব্যঞ্জন বৰ্ণ পোৱা যাব হয়নে তো ব্যঞ্জন বৰ্ণৰ এটা ব্যঞ্জন বৰ্ণ উঠাই দিব লাগিব যেনেকৈ নেকি চোৱা কৰ্ণ শব্দটোৰ যুক্তকটো হৈছে ৰৈন্য ন এইটো ভাঙিলে ৰ যুগ ন হ'ব তো ৰ আৰু নৰ এই ৰটো উঠাই দিয়া হৈছে তাৰপিছত এই ৰৰ জেগাত আ বহাব লাগিব ঠিক আছে আ বহাব লাগিব তেনেহ'লে হৈ যাব কাম ঠিক আছে গোটেইকেইটা ক্ষেত্ৰত আই বহিব আৰু এই ব্যঞ্জন বৰ্ণ মানে যুক্তকবিলাক ভঙাৰ পিছত যিবিলাক ব্যঞ্জন বৰ্ণ পোৱা যাব তাৰে এটা উঠাই দিব লাগিব যেনেকৈ নেকি ইয়াত পটো উঠাই দিয়া হৈছে পটো উঠাই পিনে আ লিখা হৈছে ইয়াত টটো উঠাই পিনে আ লিখা হৈছে ঠিক আছে ইয়াত নিয়টো উঠাই পিনে আ লিখা হৈছে মানে তেনেকৈ তোমালোকে এটা এটা বৰ্ণ উঠাই দিব লাগিব ঠিক আছে আৰু মাজত লিখিব লাগিব আ ঠিক আছে তেতিয়াহ'লে তদ্ভৱ শব্দ গঠন হৈ যাব ঠিক আছে তো তোমালোকে এইখিনি চাবা ধুনীয়াকৈ ঠিক আছে পৰীক্ষাত আহিব পাৰে কিছুমান তৎসম শব্দ তোমালোকক দি দিব সেইবিলাকৰ তদ্ভৱ শব্দ গঠন কৰিবলৈ দিব তোমালোকক ঠিক আছে এনেকৈ সৰলীকৰণ প্ৰক্ৰিয়াটো লিখিবলৈ দিব কি ঠিক আছে হয়নে গতিকে তোমালোক অলপ ধ্যান দিবা এতিয়া ছাত্ৰ ছাত্ৰীসকল ইয়াত চোৱা খত তোমালোকক কিছুমান তৎসম শব্দ দিছে এই তৎসম শব্দবিলাকৰ তদ্ভৱ শব্দ দি দিছে মাজত তোমালোকক সৰলীকৰণ প্ৰক্ৰিয়াটো লিখিবলৈ দিছে ঠিক আছে অৰ্থাৎ প্ৰচেছটো লিখিবলৈ দিছে যোনটো প্ৰচেছৰ দ্বাৰা তৎসম শব্দক তদ্ভৱ শব্দলৈ ৰূপান্তৰিত কৰা হয় ঠিক আছে গতিকে একেবাৰে সহজ হ'ব চোৱা সৰ্পত চোৱা এই যেটো ৰৈপৰ্প আছে এটো ভাঙিলে হ'ব ৰ যুগ প ঠিক আছে ৰ আৰু প দুটা ব্যঞ্জন বৰ্ণ হয় এই ব্যঞ্জন বৰ্ণ দুটাৰ মাজত যদি মানে হেৰি কৰিব লাগিব এই ৰটো উঠাই দিব লাগিব ৰটো উঠাই পিনে আ এটা বহাই দিব লাগিব তেনেহ'লে যাব হাপ ঠিক আছে আটো যে আছে আটোৱে আকাৰৰ ৰূপ লৈ ল'ব ঠিক আছে হাপ হ'ব ঠিক আছে নেক্সট আছে কৰ্ম ইয়াত যুক্তকটো হৈছে এইটো ৰৈম্যৰ ম তো এই ৰৈম্যৰ ম যুক্তকটো ভাঙিলে হ'ব ৰ যুগ ম তো ইয়াত ৰৰ ম দুটা ব্যঞ্জন বৰ্ণ ইয়াৰ এটা উঠাই দিব লাগিব ইয়াৰ পৰা ধৰি লোৱা ৰটো উঠাই দিয়া হৈছে ঠিক আছে তো ৰটো উঠাই পিনে মাজত আ লিখিব লাগিব হয়নে আ লিখি পিনে তোমালোকে এতিয়া এইকেইটা হেৰি কৰি দিবা মাৰ্চ কৰি দিবা কি হৈ যাব কাম হৈ যাব আটোৱে আকাৰ ৰূপ লৈ ল'ব হয়নে কাম হৈ যাব নেক্সট আছে হস্ত ইয়াত হত্যস্তটো ভাঙিলে দন্তীয় যুক্ত হ'ব ঠিক আছে ইয়াৰ পৰা দন্তীয় হটো উঠাই পিনে আ লগাই দিয়া হৈছে কি হৈছে হাত ঠিক আছে নেক্সট আছে দন্ত ইয়াত নৈতন্তটো হৈছে যুক্ত আখৰ তো ইয়াত নটো উঠাই দিব লাগিব মাজত আ বহাব লাগিব দাঁত হৈ যাব ঠিক আছে
তো ইয়াৰ পৰা চাইছে লিখি ল'বা বাকি যদি মোৰ হাতৰ লেখা ধৰাটো অসুবিধা হৈছে তেনেহ'লে মই স্ক্ৰীনত দি দিছোঁ স্ক্ৰীনৰ পৰা চাইছে তোমালোকে লিখি ল'ব পাৰা এতিয়া জ্ঞান সম্পৰ্ণত চোৱা ইয়াত তোমালোকক 13 কোড দিছে পঢ়া সাধনা নহ'লে জানো পুৰাব পাৰিবা জীৱনৰ যত অভিলাষ সাধনাই আনি দিয়ে শত সফলতা প্ৰাপ্তিৰ সুখ আৰু জীৱনলৈ আহে বহু বাধাৰ ধুমুহা মনটিও নৰয় ধীৰেৰে পটবৃক্ষ হৈ সাধনা কৰিলে বাধাবোৰ নিজেই আঁতৰে ঠিক আছে ওকে ইয়াত তোমালোকক কৈছে সাধনা শব্দটোৰ অৰ্থ হ'ল গভীৰভাৱে কৰা একান্তপতীয়া চেষ্টা বা নিয়মিত আৰু বিস্তৃত অভ্যাস কণ্ঠশিল্পী দাৰ্শনিক খেলুৱৈ বাদক শিক্ষাৰ্থী আদি সকলোৱে সাধনাৰ জৰিয়তেহে সফলতাৰ শীৰ্ষত আৰোহণ কৰিব পাৰে ঠিক আছে তো ইয়াত তোমালোকক কিছুমান প্ৰশ্ন কৰিছে ঠিক আছে এইকেইটা প্ৰশ্ন যদিও পৰীক্ষাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় হ'লেও মই উত্তৰকেইটা লিখি থৈছোঁ মই তোমালোকক দেখাই দিম আৰু গোটেইকেইটা প্ৰশ্ন মই দুটো উত্তৰ লিখিছোঁ এটা একেবাৰে শ্বৰ্ট হয় আৰু এটা অলপ লং হয় যাৰ যোনটো লাগে লিখি ল'বা পৰাপক্ষত তোমালোকে ডাঙৰটো লিখিবৰ কাৰণে চেষ্টা কৰিবা আৰু যদি অসুবিধা হয় সৰুটো লিখি ল'বা একো নাই তোমালোকে ফুল মাৰ্কছ পাই যাবা ঠিক আছে বাকী এইকেইটা পৰীক্ষাত অহাৰ সম্ভাৱনাটো ইমান কমেই ইমান নাই মানে ঠিক আছে আৰু বাকি চোৱা এই যে তোমালোকক 14টো দিছে প্ৰবচন ফাকিৰ বাপ বহলাই লিখা এইটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাত আহিব পাৰে ঠিক আছে বহুত ইম্পৰ্টেণ্ট হয় চোৱা ইয়াত কৈছে স্তবকৰ ওপৰৰ স্তবকটো পঢ়ি তাৰ বাপ বহলাই লিখা ঠিক আছে তো এই যে স্তবকটো পঢ়িলো এটোৰ বাপ বহলাই পিনে তোমালোকক লিখিবলৈ দিছে ঠিক আছে ওকে গতিকে তোমালোকে উত্তৰটো এৰো লিখিব পাৰা যে সাধনা হ'ল লক্ষ্য প্ৰাপ্তিৰ নিৰন্তৰ চেষ্টা কেৱল সপোন দেখিলে অভিলাষ পূৰণ নহয় জীৱনৰ আগমন বাধা বিঘিনিক বটবৃক্ষৰ দৰে উদ্দৃঢ় সাধনাইহে আঁতৰাব পাৰে সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিবলৈ নিষ্ঠাবান সাধনা অপৰিহাৰ্য ঠিক আছে ওকে আৰু যাৰ একেবাৰে সৰুকৈ লাগে তেওঁলোকে এইদৰে লিখিবা যে সাধনা হ'ল লক্ষ্য প্ৰাপ্তিৰ নিৰন্তৰ চেষ্টা সুদৃঢ় সাধনাই জীৱনৰ সকলো বাধা আঁতৰাই প্ৰকৃত সফলতা কঢ়িয়াই আনে ঠিক আছে ওকে তো তাৰ পিছৰ প্ৰশ্নটো চোৱা পৰৱৰ্তী প্ৰশ্নটো হৈছে এগৰাকী সফল কণ্ঠশিল্পী হ'বলৈ কেনেদৰে সাধনা কৰিব লাগে তো এইটো কাৰণে উত্তৰ মই দুটা লিখি আনিছোঁ এইটো হৈছে ডাঙৰ উত্তৰ ঠিক আছে ডাঙৰ উত্তৰটো চোৱা কিমান সৰু হয় ইয়াত কৰোঁ কি সৰু কৰিম তোমালোকৰ কাৰণে এটা ভিডিঅ' বনাওঁতে গোটেই দিনটো লাগি যায় এটা ভিডিঅ' বনাওঁতে গোটেইটো দিন লাগি যায় ঠিক আছে একেবাৰে 14-15 ঘণ্টা তোমালোকৰ কাৰণে কাম কৰিব লাগে ঠিক আছে বহুত কষ্ট কৰিব লগা হয় বুজিছা ঠিক আছে গতিকে অলপ সাপোৰ্ট কৰিবা আৰু সাপোৰ্ট কৰা মানে কি তোমালোকে সাপোৰ্ট কৰা আৰু নকৰা হেতুক লৈ ইমান আপত্তি নাই কিন্তু তোমালোকে ভালকৈ পঢ়িবা ঠিক আছে আৰু বুজি পোৱাকৈ পঢ়িবা এটোৱে মোৰ কামনা ঠিক আছে ওকে তোমালোক ভাল মানুহ হোৱা ঠিক আছে তোমালোকে যেতিয়া ভালদৰে পঢ়া-শুনা কৰি ভাল নাগৰিক হ'বা ঠিক আছে তেতিয়া হ'লে আমাৰ দেশখন উন্নত হ'ব হয়নে ওকে তো দিয়া ছাত্ৰ-ছাত্ৰীসকল এই গজিটো প্ৰশ্ন দিছে প্ৰশ্নটোৰ উত্তৰটো এদিন তোমালোকে লিখি ল'বা যে এগৰাকী সফল কণ্ঠশিল্পী হ'বলৈ হ'লে প্ৰতিদিনে নিষ্ঠাৰে সংগীতৰ অভ্যাস কৰিব লাগিব গুৰুৰ নিৰ্দেশনা মানি চলিব লাগিব আৰু সুৰ তালৰ শুদ্ধ জ্ঞান লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ঠিক আছে এটো হৈছে ডাঙৰ উত্তৰ যাৰ সৰুকৈ লাগে এটো লিখি ল'বা যে এগৰাকী সফল কণ্ঠশিল্পী হ'বলৈ হ'লে গুৰুৰ নিৰ্দেশনাত প্ৰতিদিনে নিষ্ঠাৰে সংগীত সাধনা আৰু শুদ্ধ অভ্যাস কৰিব লাগিব ঠিক আছে ওকে তো তাৰ পৰৱৰ্তী প্ৰশ্নটো চোৱা পৰৱৰ্তী প্ৰশ্নটো হৈছে তোমাৰ লক্ষ্যত উপনীত হ'বলৈ তুমি কেনেদৰে সাধনা কৰিবা চোৱা সকলোৰে লক্ষ্য বেলেগ বেলেগ মোৰ লক্ষ্য বেলেগ তোমালোকৰ লক্ষ্য বেলেগ হ'ব পাৰে ঠিক আছে ওকে গতিকে তোমালোকে নিজৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে কিদৰে সাধনা কৰিবা হেতু তোমালোকে লিখিব লাগিব বাকি মই ইয়াত লিখি দিছো তোমালোকে ইয়াৰ পৰা আইডিয়া ল'ব পাৰা ঠিক আছে ওকে চোৱা মোৰ লক্ষ্যত উপনীত হ'বলৈ মই প্ৰতিদিনে নিয়মীয়াকৈ পঢ়া-শুনাত মনোযোগ দিম টান বিষয়বোৰ বুজিবলৈ নেৰানেপেৰা চেষ্টা কৰিম আৰু সময়ৰ সঠিক ব্যৱহাৰ কৰি মনক সদায় স্থিৰ ৰাখিম ঠিক আছে তো প্ৰতিজন ছাত্ৰই এইদৰে উত্তৰটো লিখিব পাৰে ঠিক আছে তোমালোকৰ লাগিলে যিকোনো লক্ষ্যই হওক কিন্তু পঢ়া-শুনাটো কৰিবই লাগিব ঠিক আছে বুজি নোপোৱা বস্তুবোৰটো বুজিবই লাগিব হয়নে গতিকে তোমালোকে উত্তৰটো এইদৰে লিখিব পাৰা একো চিন্তা নাই ঠিক আছে আৰু যাৰ সৰুকৈ লাগে এইদৰে লিখি ল'বা যে মই নিয়মীয়াকৈ পঢ়া-শুনা কৰিম টান বিষয়বোৰ বুজিবলৈ চেষ্টা কৰিম আৰু সময়ৰ সঠিক ব্যৱহাৰ কৰি নিজৰ লক্ষ্যত অটল থাকিম ঠিক আছে ওকে তো যাৰ যেনেকৈ লাগে লিখি ল'বা ঠিক আছে তো ঠিক হ'ল এতিয়া অংগত চোৱা ইয়াত তোমালোকক দিছে যে অধ্যৱসায় শব্দটোৰ অৰ্থ হ'ল নেৰানেপেৰা চেষ্টা ছাত্ৰ জীৱনত অধ্যৱসায়ৰ প্ৰয়োজনীয়তা আছে নে অবিয়াছলি আছে ঠিক আছে তোমালোকে নেৰানেপেৰাকৈ চেষ্টা কৰিব লাগিব ঠিক আছে
তেনেহ'লে তোমালোকে পৰীক্ষা ভাল কৰিব পাৰিবা কেৱল পৰীক্ষাত ৰিজাল্ট ভাল কৰাটোৱে মেইন উদ্দেশ্য হ'ব নালাগে ঠিক আছে তোমালোকে বুজিব লাগিব ঠিক আছে মই বুজিছিলোঁ কাৰণেহে তোমালোকক বুজাব পাৰিছোঁ আজি ঠিক আছে তোমালোকে যদি মুখস্থ পঢ়া তেনেহ'লে কি লাভ হ'ব কোৱাচোন একো লাভ নাই হয়নে গতিকে তোমালোকে বুজি পোৱাকৈ পঢ়িবা আৰু নেৰানেপেৰা চেষ্টা কৰিবা মানে প্ৰচুৰ হাৰ্ডৱৰ্ক কৰিবা লগত স্মাৰ্ট ৱৰ্ক কৰিব লাগিব বুজি পোৱাকৈ পঢ়িব লাগিব ঠিক আছে কেৱল পঢ়া শুনা কৰিলেই নহ'ব স্বাস্থ্য ধ্যান ৰাখিবা ঠিক আছে তোমালোকে এই চকলেট মকলেট যিবিলাক মিঠা বস্তু আছে চিপছ এইবিলাকৰ পৰা অলপ আঁতৰত থাকিবা ঠিক আছে এইবিলাক একেবাৰে বেয়া বস্তু আৰু যিবিলাক ক'ল্ড ড্ৰিংকছ আছে এইবিলাকো বেয়া বস্তু ঠিক আছে এইবিলাকো তোমালোকে নাখাবা স্বাস্থ্য ধ্যান ৰাখিবা আৰু বাকী পঢ়া শুনা কৰিবা ঠিক আছে মা দেউতাকৰ কথা শুনিবা অ'কে এতিয়া চোৱা অংগত যে তোমালোকক প্ৰশ্নটো দিছে ইয়াৰ উত্তৰটো তোমালোকে এইদৰে লিখিব পাৰা এইটো হৈছে ডাঙৰ উত্তৰ ঠিক আছে হয় ছাত্ৰ জীৱনত অধ্যৱসায়ৰ অতি প্ৰয়োজন ইয়াৰ অবিহনে পৰীক্ষাত ভাল ফল দেখুৱাব নোৱাৰি কোনো টান পাঠ এবাৰতে বুজি নাপালেও নেৰানেপেৰা চেষ্টাৰ বলত অৱশেষত সফলতা লাভ কৰিব পাৰি গতিকে জ্ঞান অৰ্জনৰ বাবে ই অপৰিহাৰ্য ঠিক আছে এইদৰে লিখিবলৈ ধুনীয়াকৈ আৰু যাৰ আৰু হৈ গৈ লাগে এইদৰে লিখিবা যে হয় ছাত্ৰ জীৱনত অধ্যৱসায়ৰ অতি প্ৰয়োজন ইয়াৰ অবিহনে পৰীক্ষাত সফলতা লাভ কৰিব নোৱাৰি বাৰে বাৰে চেষ্টা কৰিলে টান পাঠো সহজে শিকিব পাৰি ঠিক আছে তোমালোকৰ সুবিধাৰ কাৰণে মই ইমান শ্বৰ্টকৈ লিখি দিছোঁ এইটো যে ডাঙৰ উত্তৰ চোৱা কিমান শ্বৰ্ট হয় আৰু এইটো হৈছে সৰুটো এইটো একেবাৰে ক'বই নালাগে এড কৰি শ্বৰ্ট কৰিবলৈ নাযাবা তেনেহ'লে তোমালোকে কিন্তু মাৰ্কছেই নাপাবা ঠিক আছে অ'কে তো ছাত্ৰ ছাত্ৰীসকল এতিয়া 14ত চোৱা ইয়াত তোমালোকক এটা প্ৰবচন দিছে ঠিক আছে প্ৰবচন ফাঁকিৰ বাপ বহলে লিখিবলৈ দিছে ঠিক আছে অব্যাহৰ নৰ কৰ্ণপথে কৰে হৰ ঠিক আছে তো এই যিটো প্ৰবচন আছে এই প্ৰবচন ফাঁকিয়ে তোমালোকক কি বুজাব বিচাৰিছে জানা আমি যে অভ্যাস কৰি থাকোঁ যদি চেষ্টা কৰোঁ আমি নেৰানেপেৰা চেষ্টা যদি কৰোঁ তেনেহ'লে অসম্ভৱ বস্তু সম্ভৱ কৰিব পাৰিম ঠিক আছে অসম্ভৱ কামো আমি সম্ভৱ কৰি তুলিব পাৰিম ঠিক আছে সেইটোৱে বুজাব বিচাৰিছে ঠিক আছে অ'কে তো চোৱা উত্তৰটো তোমালোকে এইটো লিখিবা যে এই প্ৰবচন ফাঁকিৰ অৰ্থ হ'ল মানুহে নিয়মিত অভ্যাসৰ বলত অতি কঠিন বা অসম্ভৱ কামো সহজতে কৰিব পাৰে এজন ধনুৰ্ধাৰে অহৰহ অনুশীলনৰ দ্বাৰা অতি সৰু কাণৰ বিন্দাৰে নিখুঁতভাৱে শৰ পাৰ কৰিব পাৰে ঠিক তেনেদৰে জীৱনৰ যিকোনো কঠিন কাম বা বিদ্যাও বাৰে বাৰে অভ্যাস কৰিলে তাত নিশ্চয় সফলতা লাভ কৰিব পাৰি ঠিক আছে চোৱা কাণৰ যি হেৰি আছে বিন্দা আছে সেই বিন্দাৰে শৰ পাৰ কৰাটো কিমান টান কথা হ'ব সেইটো সম্ভৱ ঠিক আছে বাৰে বাৰে অনুশীলন কৰাৰ দ্বাৰা সেইটো সম্ভৱ হয় ঠিক আছে গতিকে এই যিবিলাক সাধাৰণ কাম কাজ আছে এইবিলাক আমি চেষ্টা কৰিলে কিয় নোৱাৰিম নিশ্চয় পাৰিম হয়নে তোমালোকে নিশ্চয় পাৰিবা কিবা যদি বুজি নোপোৱা বাৰে বাৰে চেষ্টা কৰিবা ঠিক আছে নিজে নোৱাৰিলে শিক্ষককো সুধিবা মোক কমেণ্ট কৰিবা ঘৰত যদি মা দেউতাকে সহায় কৰিব পাৰে তেওঁলোকক সুধিবা লগৰীয়াক সুধিবা দাদা বাইদেউসকলক সুধিবা হয়নে অ'কে চেষ্টা কৰিলে পাবাই মানে ঠিক আছে অ'কে এতিয়া সৰুকৈ যাৰ যাৰ উত্তৰটো লাগে এইদৰে লিখি ল'বা যে এই প্ৰবচন ফাঁকিৰ অৰ্থ হ'ল নিৰন্তৰ অভ্যাসৰ বলত মানুহে অতি কঠিন বা অসম্ভৱ কামো সহজতে সম্পাদন কৰিব পাৰে অনুশীলনৰ দ্বাৰাই যিকোনো বিদ্যা বা কাৰ্যত সফলতা লাভ কৰাটো সম্ভৱ ঠিক আছে অ'কে ছাত্ৰ ছাত্ৰীসকল এতিয়া 15ত চোৱা সেয়া তোমালোকক দিছে সংগীতৰ লগত জড়িত বিভিন্ন বাদ্যযন্ত্ৰৰ নাম লিখা আৰু তাৰে দুবিধ বাদ্যযন্ত্ৰৰ বিষয়ে একোটাকৈ টোকা লিখা ঠিক আছে তোমালোকক বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰৰ নাম লিখিবলৈ দিছে আৰু তাৰপিছত দুটা বাদ্যযন্ত্ৰৰ বিষয়ে টোকা লিখিবলৈ দিছে ঠিক আছে তো তোমালোকে এইটো লিখিবা যে সংগীতৰ লগত জড়িত বিভিন্ন বাদ্যযন্ত্ৰৰ নাম হ'ল দবা দুগি তবলা খোল তাল বাঁহী চেতাৰ হাৰমনিয়াম আৰু বীণা ঠিক আছে আৰু তোমালোকে তাৰপিছত দুটা বাদ্যযন্ত্ৰৰ বিষয়ে লিখি দিবা টোকা যেহেতু লিখিবলৈ দিছে তোমালোকক লিখিব লাগিব ন এইটো লিখিবা তলত দুবিধ বাদ্যযন্ত্ৰৰ চমু টোকা দিয়া হ'ল মই ইয়াত বাঁহী আৰু তবলাৰ বিষয়ে লিখিছোঁ ঠিক আছে তো বাঁহী বিষয়ে তোমালোকে এইটো লিখিব পাৰা যে বাঁহী এবিধ ফু দি বজোৱা সুশীৰ বাদ্য ইয়াক সাধাৰণতে বাঁহেৰে তৈয়াৰ কৰা হয় বাঁহীৰ গাত থকা ফুটাৰ সহায়ত আঙুলিৰে সুৰ সৃষ্টি কৰা হয় তাৰপিছত তোমালোকে তবলাৰ বিষয়ে লিখিবা যে তবলা এবিধ চৰ্ম বাদ্য ইয়াক হাতৰ তলুৱা আৰু আঙুলিৰ আঘাতত বজোৱা হয় উচ্চাংগ সংগীত আৰু গীতৰ তাল ৰাখিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় ঠিক আছে আৰু ছাত্ৰ ছাত্ৰীসকল উত্তৰটো যাৰ সৰুকৈ লাগে তেওঁলোকে এইদৰে লিখিলেই হ'ল একেবাৰে সৰুকৈ লিখি দিছোঁ ঠিক আছে তো বাদ্যযন্ত্ৰৰ নাম লিখিছোঁ মই বাঁহী তবলা খোল তাল চেতাৰ আৰু হাৰমনিয়াম ঠিক আছে তাৰপিছত টোকা লিখিছোঁ বাঁহী আৰু তবলাৰেই ঠিক আছে এইদৰে লিখিবা যে বাঁহেৰে তৈয়াৰী ফু দি বজোৱা বাদ্য ঠিক আছে বাঁহী হৈছে বাঁহেৰে তৈয়াৰী ফু দি বজোৱা বাদ্য ঠিক আছে সুৰাৰ সহায়ত আঙুলিৰে সুৰ উলিওৱা হয় নেক্সট তবলা হাতৰ আঘাতেৰে
বজোৱা চৰ্মবাদ্য ঠিক আছে অৰ্থাৎ চামৰাৰে বনোৱা হয় আৰু ঠিক আছে ওকে নেক্সট আছে সংগীতৰ তাল ৰাখিবলৈ ইয়াক ব্যৱহাৰ কৰা হয় হ'ব ইয়াত তোমালোকক দিছে নিজৰ বিষয়ে ভালদৰে জানিবলৈ তোমাৰ লগত মিলা সংখ্যাৰ গড়ত চিন দিয়া শুদ্ধ চিন দিয়া চোৱা এক চোৱা ইয়াত ধুনীয়াকৈ চোৱা 1 2 3 দিছে ঠিক আছে তো একত যদি চিন দিয়া হয় তেনেহলে মানে আছে ঠিক আছে আৰু দুইত দিলে আছে কিন্তু কম আছে আৰু ঠিক আছে আৰু তিনিত যদি চিন দিয়া হয় তাৰমানে নাই ঠিক আছে তো চোৱা ইয়াত দিছে ক্ৰমিক নং ইয়াত দিছে লক্ষ্যত উপনীত হোৱাৰ কৌশলবিলাক ঠিক আছে তো এই কৌশলবিলাক তোমালোকৰ মাজত যদি আছে তেনেহলে একত চিন দিবা যদি কম আছে দুইত চিন দিবা আৰু যদি তিনিত আছে মানে যদি নাই তেনেহলে তিনিত চিন দি দিবা আৰু ঠিক আছে তো চোৱা মোৰ জীৱনৰ লক্ষ্য প্ৰাপ্তিৰ আকাংক্ষা তো এতিয়া তোমালোকৰ জীৱনৰ লক্ষ্য প্ৰাপ্তিৰ আকাংক্ষা আছে নে নাই নিশ্চয় আছে সকলোৰে থাকে মোৰো আছে গতিকে তোমালোকে একত চিন দিবা ঠিক আছে নেক্সট আছে মোৰ পঢ়া শুনা অধ্যৱসায়ৰ প্ৰতি আগ্ৰহ মোৰটো আছে আৰু সকলো ছাত্ৰ ছাত্ৰীৰ থকা দৰকাৰ ঠিক আছে তোমালোকৰ আছে চাগে গতিকে ইয়াত তোমালোকে চিনটো দি দিবা ঠিক আছে নেক্সট আছে যে মোৰ ইতিবাচক মনোভাৱ আছে ঠিক আছে অৰ্থাৎ পজিটিভ মাইন্ডসেট আৰু ঠিক আছে নেক্সট আছে মোৰ কঠোৰ শ্ৰম কৰা অভ্যাস মোৰটো আছে তোমালোকৰ আছে নে কমেন্ট কৰি জনাবা মোক ঠিক আছে ওকে মই কেতিয়াবা কি হয় জানা ৰাতি 2টা 3টা লৈকে তোমালোকৰ কাৰণে মই ভিডিও বনাই থাকো জানা বহুত কষ্ট কৰি তোমালোকৰ কাৰণে মই ওকে সেইকাৰণে তোমালোকে ভালদৰে পঢ়া কৰিবা ঠিক আছে ভাল ৰিজাল্ট কৰিবা ভাল নাগৰিক হ'বা ঠিক আছে ভাল এটা প্ৰফেশন চুজ কৰিবা ওকে এতিয়া ইয়াত চোৱা মোৰ বাধা নমনা মনোবৃত্তি মোৰটো আছে ঠিক আছে তোমালোকৰ আছে নে কমেন্ট কৰি জনাবা মোক ঠিক আছে মোৰ ভুলৰ পৰা শিক্ষণি লোৱাৰ অভ্যাস মোৰ আছে তোমালোকৰ আছে নে কমেন্ট কৰিবা ঠিক আছে মোৰ দৈনন্দিন কৰিবলগীয়া কাম পেলাই থোৱাৰ অভ্যাস মোৰ একেবাৰেই নাই ঠিক আছে দৈনন্দিন যিবিলাক কাম আছে এইবিলাক মই কৰো ঠিক আছে যেহেতু ইয়াত মোৰ অভ্যাস নাই পেলাই থোৱাৰ কাম কাজবিলাক গতিকে মই ইয়াত চিন দিম ঠিক আছে এই 3 নম্বৰত চিন দিম ঠিক আছে ওকে তাৰপিছত চোৱা মোৰ আত্মবিশ্বাস আছে মোৰ নিজৰ ওপৰত বিশ্বাস আছে ঠিক আছে যে মই কিবা এটা কৰিব পাৰিম আৰু মই কিবা এটা কৰি আছো ন তোমালোকক ভালকৈ পঢ়াই আছো এতিয়া মোৰ চেনেলত 5 লাখতকৈ বেছি সাবস্ক্ৰাইবাৰ হৈ গৈছে ন তো 5 লাখ ষ্টুডেণ্টতকৈ বেছি ষ্টুডেণ্টে মোৰ পৰা পঢ়ি আছে ইয়াতকৈ কি লাগে হয়নে ওকে কিছু উপাৰ্জনো হৈ যায় ইউটিউবৰ পৰা ঠিক আছে আৰু বাকি তোমালোকৰটো মৰম আছে ওকে ইয়াতকৈ বেছি একো নালাগে মোৰ ঠিক আছে তো চোৱা ইয়াত কি কৈছে যে মোৰ দায়িত্ব ল'বলৈ আগবাঢ়ি যোৱাৰ মনোভাৱ মোৰ দায়িত্ব ল'বলৈ আগবাঢ়ি যোৱাৰ মনোভাৱ হয় আছে ঠিক আছে তাৰপিছত আছে চোৱা মোৰ যিকোনো কাম শৃংখলাবদ্ধভাৱে কৰাৰ মনোবৃত্তি মোৰটো আছে তোমালোকৰ আছে নাই কমেন্ট কৰি জনাবা ঠিক আছে মোৰ লক্ষ্যত উপনীত নোহোৱা পৰ্যন্ত কাম কৰি যোৱাৰ মনোবৃত্তি আছে ঠিক আছে তো তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ লিখি ল'ব পাৰা বাকি এতিয়া প্ৰকল্পত চোৱাচোন ইয়াত তোমালোকক চোৱা কি কৈছে ইয়াত কৈছে যে তলত দিয়া প্ৰতিটো অংশৰ পৰা এগৰাকীকৈ মুঠতে 3 গৰাকী শিল্পীৰ চমু জীৱনী আৰু সংগীতৰ প্ৰতি তেওঁলোকৰ অৱদানৰ বিষয়ে শিকি নহয় লিখি শ্ৰেণীত পঢ়ি শুনোৱা ঠিক আছে তো চোৱা এই প্ৰতিটো অংশত দুজনকৈ সংগীতজ্ঞৰ নাম দিয়া আছে তেওঁলোকৰে যিকোনো 3 জনৰ ঠিক আছে ইয়াৰ পৰা এজনৰ আৰু ইয়াৰ পৰা এজনৰ অৰ্থাৎ 3 জনৰ জীৱনী লিখিবলৈ দিছে আৰু সংগীতৰ প্ৰতি তেওঁলোকৰ অৱদানৰ বিষয়ে লিখিবলৈ দিছে ঠিক আছে তো মই ধুনীয়াকৈ লিখি থৈছো তোমালোকৰ কাৰণে তোমালোকে এইদৰে লিখিব লাগিব চোৱা কংহৰ পৰা চুজ কৰিছো প্ৰতিমা পাণ্ডে বৰুৱাক ঠিক আছে আৰু চমু জীৱনীটো হৈছে এইটো ঠিক আছে এইটো হৈছে চমু জীৱনী যে গোৱালপৰীয়া লোকগীতৰ সম্ৰাংগী প্ৰতিভা পাণ্ডে বৰুৱাৰ জন্ম 1934 চনত কলিকতাত হৈছিল গৌৰীপুৰৰ ৰাজ পৰিয়ালৰ জীয়ৰী এইগৰাকী মহান শিল্পীয়ে 2002 চনত মৃত্যুবৰণ কৰে ঠিক আছে বাকি তোমালোকে সংগীতলৈ যি অৱদান আছিল তেখেতৰ সেইখিনি তোমালোকে এইদৰে ধুনীয়াকৈ ইয়াৰ পৰা চাইছে লিখি পেলাবা ঠিক আছে ওকে তো তাৰপিছত আছে খ যিটো বাকচ আছে তাৰ পৰা মই চুজ কৰিছো ডক্টৰ ভূপেন হাজৰিকা ঠিক আছে তো ভূপেন হাজৰিকা দেৱৰ বিষয়ে তোমালোকে ইয়াৰ পৰা চাইছে লিখি লবা জীৱনীটো তোমালোকে ইয়াৰ পৰা চাই লিখিবা যে সুধাকণ্ড ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল 1926 চনত হদিয়াত ঠিক আছে আৰু 2011 চনত তেওঁৰ দেহাৱসান ঘটে অৰ্থাৎ তেখেতৰ মৃত্যু হৈ যায় আৰু ঠিক আছে তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল ঠিক আছে
ওকে আৰু তাৰপিছত তোমালোকে সংগীতলৈ তেখেতৰ যি অৱদান আছে সেইখিনি তোমালোকে এইদৰে লিখি দিবা যে তেওঁ অসমীয়া সংগীত তথা চলচ্চিত্ৰক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সংগীত আৰু সংস্কৃতিৰ অসামান্য অৱদানৰ বাবে তেওঁক ভাৰত ৰত্ন আৰু দাদা চাহেব ফাল্কে বঁটাৰে বিভূষিত কৰা হৈছিল ঠিক আছে ওকে তো ছাত্ৰ-ছাত্ৰীসকল তাৰপিছত গংহুটোৰ পৰা মই চুজ কৰিছোঁ উস্তাদ বিছমিল্লা খানক ঠিক আছে তেখেতৰ চমু জীৱনীটো এইদৰে মই লিখিছোঁ যে বিশ্ববিখ্যাত চেনাই বাদক উস্তাদ বিছমিল্লা খানৰ জন্ম হৈছিল 1916 চনত বিহাৰত হৈছিল আৰু 2006 চনত তেওঁ মৃত্যুবৰণ কৰে তেওঁৰ প্ৰকৃত নাম আছিল কমৰুদ্দিন খান ঠিক আছে তো এইদৰে ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখি ল'বা ঠিক আছে আৰু তাৰপিছত তোমালোকে লিখিব লাগিব সংগীতলৈ তেখেতৰ কি অৱদান আছিলে ঠিক আছে সংগীতলৈ তেখেতৰ যি অৱদান আছিলে সেইখিনি তোমালোকে এইদৰে লিখিবা যে ভাৰতীয় শাস্ত্ৰীয় সংগীতত চেনাই বাদ্যক মৰ্যাদাপূৰ্ণ স্থান দিয়াত তেওঁৰ অৱদান অতুলনীয় 1947 চনৰ ভাৰতৰ স্বাধীনতাৰ ঐতিহাসিক ক্ষণত তেওঁ লালকিল্লাত চেনাই বজাইছিল আৰু তেওঁক ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কৰা হৈছিলে ঠিক আছে তো এইটো ধুনীয়াকৈ লিখি ল'বা তোমালোকে হ'ব ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল গোটেইকেইটা প্ৰশ্নটো আলোচনা কৰা শেষ হ'ল ন তো তোমালোকৰ যিটো পৰৱৰ্তী পাঠ আছে 10 নম্বৰ পাঠটো যে সতৰ্কতে সুৰক্ষা এই পাঠটোৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা ঠিক আছে ডেছক্ৰিপশ্যনৰ পৰা তোমালোকে এই পাঠটোৰ ভিডিঅ' চাই ল'ব পাৰিবা ঠিক আছে এইটো দেখোন এটা কবিতা হয় ঠিক আছে তো ইণ্টাৰেষ্টিং হ'ব তোমালোকে ডেছক্ৰিপশ্যনত লিংকটো পাই যাবা মই এতিয়ালৈকে ভিডিঅ' বনোৱা নাই কিন্তু 2 দিনৰ ভিতৰত পাই যাবা আৰু ঠিক আছে ওকে তো ছাত্ৰ-ছাত্ৰীসকল এইটো লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা ডেছক্ৰিপশ্যনৰ পৰা চাই ল'বা আৰু বাকী যদি কোনো চেপ্টাৰৰ ভিডিঅ' চাব বিচৰা তেনেহ'লে তোমালোকে প্লেলিষ্টত যাবা তাৰ পৰা তোমালোকে চাব পাৰিবা ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে আছিলে আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোক সকলোকে বহুত 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 ধন্যবাদ